আচলতে অসমখন কেনেকৈ চলিছে, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টটো কেনেকৈ চলিছে, তাৰ একদম প্ৰকৃষ্ট উদাহৰণ ক্লাছিক এক্সাম্পলটোৱে হ'ল বোধহয় হাতীমূৰা মথাউৰিৰ এইবাৰৰ এই ঘটনাটো। আচলতে অসমৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট বা বান নিয়ন্ত্ৰণ যিটো বিভাগ, আগতে আমাৰ বান নিয়ন্ত্ৰণ বুলি কৈছিলোঁ, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টটো যে আচলতে এতিয়ালৈকে বৈজ্ঞানিক গৱেষণাৰ আধাৰত চলা নাই, চাইণ্টিফিক টেম্পাৰ্টমেণ্ট যে তেওঁলোকৰ নাই, বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে প্ৰকৃত মানে অধ্যয়ন গৱেষণা প্লেনিঙৰ জৰিয়তে যে কাম নকৰে, তাৰে আটাইতকৈ এটা উৎকৃষ্ট উদাহৰণটো হ'ল আচলতে মই ভাবোঁ হাতীমূৰাৰ এই মথাউৰিটোৰ এই ঘটনাটো। কলঙক বোৱাই নিয়াৰ যিটো অভিলাষী প্ৰকল্প, সেইটোলৈকে নিশ্চয় কাৰো ডিমত থাকিব নোৱাৰে যে কলঙক বোৱাই নিবৰ কাৰণে চেষ্টা কৰিছে, এখন চৰকাৰে এটা অভিলাষী প্ৰকল্প লৈছে। কিন্তু সেই অভিলাষী প্ৰকল্প এটা ল'বৰ কাৰণে ব্ৰহ্মপুত্ৰৰ লগত যেতিয়া খেলা কৰিব, নিশ্চিতভাৱে তাৰ ওপৰত গভীৰ গৱেষণা কৰি তাৰ ওপৰত ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এটা কাম আৰম্ভ কৰিব লাগে। কিন্তু দুৰ্ভাগ্যবশতঃ মানে পপুলাৰিটিৰ কাৰণে, কেৱল জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে, সস্তীয়া জনপ্ৰিয়তা বুলিয়ে ক'ব পাৰি, কেৱল ৰাজনৈতিক জনপ্ৰিয়তাৰ কাৰণে কলং বোৱাই নিয়াৰ যি ৰোমান্টিক আইডিয়া, সেই আইডিয়াটো কেৱল থাকিলেই নহ'ব যে, আৰু সেই ৰাজনৈতিক মানে আপোনাৰ কি ক'ব, দুটা ঘটনা মই নিজে দেখিলোঁ, এতিয়া মানুহৰ মাজৰ পৰা শুনিলোঁ। যে প্ৰথম কথাটো হ'ল, নিজে দেখিলোঁ যে মই নিজে একদম সাধাৰণ এজন নাগৰিক হিচাপে চাই দেখিছোঁ যে ইয়াত যিটো আপোনাৰ যিডোখৰত আপোনাৰ স্লুইচ গেট বনাইছিলে, তাৰ কাষৰ যিটো ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটো মই নিজে বুজি পোৱা নাই যে তলত মাটি দি তাৰ ওপৰত এখন মানে জিঅ' নেট দি, নহয় ন, তাৰ ওপৰত বোল্ডাৰ দিলে বোল্ডাৰটো ৰ'ব নেকি বাৰু কওকচোন? এইটো কি টেকন'লজি মই বুজি নাপালোঁ। 2 নম্বৰ কথাটো হ'ল যে ব্ৰহ্মপুত্ৰৰ লগত কলঙক যুক্ত কৰিবলৈ লৈছে। আগফালে ব্ৰহ্মপুত্ৰৰ পৰা যিখন কলং খান্দি আনিছে সেইখন বহল, কিন্তু স্লুইচ গেটটো সৰু। যদি স্লুইচ গেটটো সৰু ঠেক আৰু আগফালৰ কলংখনো বহল, পিছফালৰ কলংখনো বহল, তেতিয়াহ'লে ডেফিনেটলি সেই স্লুইচ গেটখনৰ মান এনেকুৱা হ'ব লাগিব যিটো মানত কোনোপধ্যে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত অহা পানীয়ে তাতে সেই স্লুইচ গেটখন ভাঙি নিব নোৱাৰে। কিন্তু তাৰ বিপৰীতে দেখা গ'ল যে এইবাৰ পৰীক্ষণ কৰাৰ আগতেই এই স্লুইচ গেটখন বেয়া হৈ আছে। মানে স্লুইচ গেটখন বনাইছে, মানে ব্ৰহ্মপুত্ৰৰ স্লুইচ গেট আপুনি চাব দেই, কলং বোৱাই নিবৰ কাৰণে, সেইখন টেষ্ট কৰিবৰ সময়তে ভাগি গৈছে। তেনেকুৱা ষ্টেণ্ডাৰ্ডেৰে নিৰ্মাণ কৰা এটা কামৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ লগত খেলা কৰি আচলতে আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে, বিজেপি চৰকাৰে আমাৰ হাজাৰ হাজাৰ মানুহক কেইবাৰ বিপদত পেলাব। তৃতীয় বস্তুটো হ'ল যে কেনেকুৱা ধৰণৰ এটা তোষামোদৰ ৰাজনীতি চলি আছে, এইটো এবাৰ প্ৰমাণিত। আপোনালোকে সকলোৱে জানে যে এইবাৰ অসমৰ মুখ্যমন্ত্ৰীক কলঙে পানী বৈছে, এইটো দেখুৱাবৰ কাৰণে ইয়াৰ আগফালৰ যিটো কোফাৰ ডেম বুলি কওঁ আমি, এইটো কোফাৰ ডেম বুলিয়ে ক'ব, কোফাৰ আগফালে এটা নিৰাপত্তাৰ কাৰণে, পিছফালৰ হেৰিখনৰ নিৰাপত্তাৰ কাৰণে, কি ক'ব আপোনাৰ স্লুইচ গেটখনৰ নিৰাপত্তাৰ কাৰণে আগফালে যিটো মাটিৰ ডেম আছিলে সেইটো হঠাতেই ভাঙি দিছিলে, যি সময়ত ভাঙিব হোৱা নাছিলে, কাৰণ তাৰ পিছফালৰটো আচলতে এতিয়ালৈকে গোটেই আপোনাৰ কি কয় কলংখনটো এতিয়ালৈকে খানি শেষ কৰা নাই। কেৱল আৰু কেৱল অসমৰ মুখ্যমন্ত্ৰীক দেখুৱাবৰ কাৰণে, তেল মাৰিবৰ কাৰণে, নহয় জানো? ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে তেল মাৰিবৰ কাৰণে, আমাৰ কেশৱ মহন্ত ডাঙৰীয়াই তেল মাৰিবৰ কাৰণে, তেওঁলোক দুজনে আমাৰ কলংখন চলি গৈছে দেই, বুৱতী কলংক দেখুৱাবৰ কাৰণে তেওঁলোকৰ সপোন, তেওঁলোকৰ কল্পনা, তেওঁলোকৰ কাব্যিকতা, তেওঁলোকৰ অভিলাষ, সেইটো দেখুৱাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক তোষামোদ কৰিবৰ কাৰণে দেখুৱাবলৈ গৈ আজি লাখ হিচাপত নিশ্চয় মানুহৰ এনেকৈ অপকাৰ কৰিলে। মোৰ সেইকাৰণে প্ৰথম কথাটো হ'ল যে
ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টটো যে এটা অলগদ্ধ ডিপাৰ্টমেণ্ট, এইটো যে বৈজ্ঞানিক গৱেষণাৰ আধাৰত এই ডিপাৰ্টমেণ্টটো চলি থকা নাই। এই ডিপাৰ্টমেণ্টটোৱে পইচা কেইটামান আনিছে, তাকো ধাৰলৈ অনা টকা আমাৰ কেতিয়াবা ৱৰ্ল্ড বেংকৰ পৰা আনিছে, কেতিয়াবা এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা আনিছে, কেতিয়াবা মাৰ্কেটৰ পৰা ধাৰ লৈছে অসম চৰকাৰে। তাৰ পৰা এটা প্ৰজেক্ট লৈছে 60 টকা নেকি, 60 টকা চাগে, 60 টকা এটা দিব লাগে। সৰু ল'ৰা ছোৱালীবিলাকক টকা 45টা দিব লাগে। দিছেনে ক'ৰবাত? আপোনালোকে খবৰ লওক, এবাৰ যদি ক'ৰবাত আপোনালোকে খবৰ লওক ক'ৰবাত দিছে যদি। আৰু এই যে জীৱ জন্তু মহ যদি আছে, মহটোৰ কাৰণে 5 কেজি তেওঁলোকে ঘাঁহ দিব লাগে। ঘাঁহ বা এইটো কি ক'ব, চাপৰ দানা। গৰুৰ কাৰণে দিব লাগে 4 কেজি। দিছেনে ক'ৰবাত? আপোনালোকে খবৰ এটা লওকচোন। মংগলবাৰৰ পৰা আজি দিছে এখেতসকলে, তাৰ পৰা আপোনালোকে কৈ আছে শুনিছে। তে এই যে চৰকাৰখনে ইমান ডাঙৰ ডাঙৰ কথা কয়, তেওঁলোকেতো পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ চৰকাৰৰ নিচিনাই কৈ দিয়ে। অসমখনকতো একদম আমেৰিকা বনাই দিলোঁ যেনে কথা কৈ দিয়ে। কিন্তু তাৰ পাছত যেতিয়া মানুহ বানপানীত পৰিছে, যেতিয়া মানুহ দুৰ্যোগত পৰিছে, সেই সময়ত কিন্তু চৰকাৰখনে অসমখনক মানৱতাৰ বধ্যভূমিত পৰিণত কৰি পেলাইছে। মানৱতাৰ বধ্যভূমি, মানুহৰ মানৱতা নাইকিয়া কৰি দিয়া অৱস্থা কৰি দিছে। মানুহ এতিয়া নিজৰ বোৱাৰীয়েক, শহুৱেক, শাহুৱেক চব একেখন বিচনাতে, পুতেক, নাতিনীয়েক চব একেখন বিচনাতে 6জন 7জন মানুহ থাকিবলগীয়া পৰিস্থিতি কৰি দিয়া হৈছে। ড্ৰেইনৰ ওপৰত এতিয়া মানুহ থাকিবলগীয়া পৰিস্থিতি হৈছে। এটা ভাল কেম্প বনাব পৰা নাই এইখন চৰকাৰ। গতিকে মই 2টা স্তৰত আপোনালোকক কথাখিনি কৈছোঁ। এটা হ'ল, 1 নম্বৰ কথাটো হ'ল যে এনেকুৱাকৈ ব্ৰহ্মপুত্ৰ পৃথিৱীৰ ভিতৰত 4ৰ্থ বৃহৎ নদী, 4ৰ্থ বৃহৎ পলস কঢ়িওৱা নদী। নদীয়ে নহয়, ডাঙৰ নদীয়ে নহয়, পলস আটাইতকৈ বেছিকৈ চিলট্ৰেশ্যন হয় ইয়াতে। তেনেকুৱা এখন নদীৰ লগত, পৃথিৱীৰ ভিতৰত ডাঙৰ নদী এখনৰ লগত যেতিয়া খেলা কৰিছে, খেলা কৰোঁতে যদি এইটো ভালকৈ গৱেষণা কৰি নোলোৱাকৈ ইয়ালৈ যদি ব্ৰহ্মপুত্ৰক পানী কঢ়িয়াই আনি আমি আমাৰ কলংখন বোৱাই দিম বুলি যদি কোনোবাই সপোন দেখিছে গৱেষণা নকৰাকৈ, তেতিয়াহ'লে মই ভাবোঁ যে সেইটো মূৰ্খৰ চৰকাৰৰ বাহিৰে সেইটো কোনো চৰকাৰ নহয়। এইটো এটা অপৰাধ, এইটো মানুহক হত্যা কৰাৰ অপৰাধ। গতিকে এই যিটো আজি মানুহ হত্যা হৈছে, যে মানুহ কি কয়, এই যে ডেম ভাগি যে হাজাৰ হাজাৰ লাখ লাখ মানুহৰ যে এনেকুৱা অৱস্থা হৈছে, এইটো মানৱতাৰ হত্যা, এইটো অপৰাধ। এইটোৰ ওপৰত এনকুৱাৰী হ'ব লাগে, কোনে এই প্লেনটো কৰিলে ভালকৈ গৱেষণা নকৰাকৈ। ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ, তেওঁক এনকুৱাৰী অন্তৰ্গত আনিব লাগে। কেশৱ মহন্ত ডাঙৰীয়া, তেওঁক আনিব লাগে। ৰূপক শৰ্মা ডাঙৰীয়া, তেওঁলোক আছেতো, তেওঁলোকক আনিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিবিলাকে এই কলং বোৱাই নিয়াৰ অভিলাষী প্ৰকল্পটোৰ কথা কৈছিলে, অথচ সেই প্ৰকল্পটো আমিও ছাপোৰ্ট কৰোঁ। কলংখন বৈ গ'লেতো কোনে বেয়া পাব? কলঙৰ বিষয়ে কিমান কিতাপত পঢ়িছোঁ, সেইখন বৈ গ'লে কোনে বেয়া পাব? কিন্তু কলং বোৱাই নিয়াৰ নামত তেওঁলোকে যিটো বহুৱালি কৰিছে, মই বহুৱালি শব্দটো কৈ দিছোঁ, আৰু বহুৱালি কৰিছে, এইটো কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰে। দ্বিতীয় কথা যে এই যে আপোনাৰ ডেমটো বনাইছে, আপোনাৰ স্লুইচ গেটখন বনাইছে, তাৰ যিটো কেলেংকাৰী, তাত কোন কোন মন্ত্ৰীয়ে কিমান কমিশ্যন পাইছে, এইটোৰ ওপৰত তদন্ত হ'ব লাগে। কিয় এনেকুৱা বেয়া কাম কৰিলে, য'ত টেষ্ট কৰাৰ আগতে এখন স্লুইচ গেট ভাগি গৈছে, য'ত জ্বালাই কৰিবলগীয়া পৰিস্থিতি হৈছে? তাৰমানে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত কিমান কেলেংকাৰী হৈ আছে, এইটো প্ৰমাণ নহয় জানো? এই যে পীযুষ হাজৰিকাই যে বুকু ফিনাই বৰ ডাঙৰ ডাঙৰ কথা কৈ থাকে, হিমন্ত বিশ্ব শৰ্মাই যে প্ৰত্যেক দিনাই যে মণ্ডল এজনক ধৰিবৰ কাৰণে মানুহ পঠিয়ায়, চিপাহী এজনক ধৰে, যে পুলিচৰ চিপাহী এজনক টকা 500 লওঁতে, তেওঁলোকৰ যে এই ডাঙৰ ডাঙৰ কোটি কোটি টকাৰ যিবিলাক কমিশ্যন ৰাজ, এই কমিশ্যন ৰাজবিলাকৰ কাৰণে CBI দিব লাগে নে নালাগে? এজন পুলিচৰ চিপাহীয়ে টকা 500 কেতিয়াবা যদি কৰাপশ্যন কৰিছে, তেওঁকো এতিয়া জেলত দি থকা হয়। এজন মণ্ডলে যদি, মই মণ্ডলৰ কেলেংকাৰীক ছাপোৰ্ট কৰা নাই দেই, ভাল কথা, কিন্তু একেটা সময়তে এই যে 20 কোটি টকীয়া এই স্লুইচ গেট বনাইছে, যিটো স্লুইচ গেট খুলি দিয়াৰ আগতে স্লুইচ গেট ভাগি যায়, আকৌ জ্বালাই কৰিবলগীয়া হয়, সেই কেলেংকাৰীত জড়িত প্ৰত্যেকজন মানুহক জেলত দিব লাগে নে নালাগে? আৰু কলং বোৱাই নিয়াৰ অভিলাষী প্ৰকল্পৰ নামত এই যে হাজাৰ হাজাৰ মানুহৰ ঘৰ ভাঙি গ'ল, ঘৰ উটি গ'ল, ঘৰৰ ইউটেনচিল, ঘৰৰ বাচন বৰ্তন, ঘৰৰ কাপোৰ কানি নষ্ট হ'ল, ঘৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নষ্ট হ'ল। এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যেতিয়া পানী সোমাব, তেওঁ উপলব্ধি কৰিব বানপানীৰ হোৱা মানুহৰ পৰিয়ালৰ কেনেকুৱা অৱস্থা। এদিন যেতিয়া ড্ৰেইনৰ পানী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজপ্ৰাসাদত সোমাব নহয়, পীযুষ হাজৰিকাৰ সেই ৰাজপ্ৰাসাদত যেতিয়া ড্ৰেইনৰ পানী সোমাব,
আৰু তেওঁলোকৰ বিচনা যেতিয়া তেওঁলোকে শুই থকা মেট্ৰেছ যেতিয়া তেওঁলোকৰ সোণৰ বিচনাত যেতিয়া পানী সোমাব তেতিয়া তেওঁলোকে উপলব্ধি কৰিব যে বানপানীত পৰা মানুহৰ অৱস্থা কি হয়। আজি তেওঁলোকে কেলেংকাৰী কৰি ২ নম্বৰী কৰি দুৰ্নীতি কৰি কমিশ্যন লৈ নিজৰ মানুহক ঠিকা দি তেওঁলোকে এই কেলেংকাৰী কৰি হাজাৰ হাজাৰ কলংপৰীয়া ৰাইজক যি ধৰণে অত্যাচাৰ কৰিছে তাৰ নিশ্চিতভাৱে তদন্ত হ'ব লাগিব। মই অসম বিধানসভাত এই বিষয়টো নিশ্চিতভাৱে উত্থাপন কৰিম আৰু যেতিয়ালৈকে ৰিপ্লাই নাপাম তেতিয়ালৈকে চৰকাৰক কেতিয়াও শান্তিত থাকিবলৈ নিদিম। মই এই মুহূৰ্তত যিমান মানুহৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছোঁ। এটা পকা ঘৰ ভাগিলে আজিৰ দিনটোত পকা ঘৰ RCC ঘৰ এটা ভাগি গ'লে কমপ্লিট ভাগি গ'লে আজিৰ দিনটোত ১,২০,০০০ টকা দিয়া হয়। ১,২০,০০০ টকা মই মুখ্যমন্ত্ৰীক দিম, তেওঁ এটা RCC ঘৰ বনাই দেখুৱাওক। এটা RCC ঘৰ ভাগি গ'লে ১,২০,০০০ টকাৰ ক্ষতিপূৰণ দিয়া হয়। এটা আছাম টাইপৰ ঘৰ ভাঙি গ'লেও ১,২০,০০০ টকা ক্ষতিপূৰণ দিয়া হয়।